বজালিৰ পাতাচাকুচি আৰক্ষীৰ সফলতা খৰিখ চাকলাৰ এটা ধান বন্ধা কলৰ পৰা চাউল চুৰিৰ চেষ্টা পেট্ৰলিঙৰ বাবে যোৱা আৰক্ষীৰ দলে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে চোৰৰ দলটোৱে পলায়ন কৰে আৰক্ষীয়ে খেদি কৰায়ত্ব কৰে সমীৰ উদ্দিন নামৰ এটা চোৰক ঘটনা সন্দৰ্ভত মিলৰ মালিক দীপক শৰ্মাৰ এজাহাৰ দাখিল বিগত কিছুদিন ধৰি সমগ্ৰ অঞ্চলটোত সংঘটিত হৈ আছিল মিলৰ চাউল আৰু ধানৰ চুৰি কাৰ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইটো হৈছে সমীৰ উদ্দিন এয়া আপোনালোকে দেখিছে সমীৰ উদ্দিন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে পলায়ন কৰাৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয় আৰু আৰক্ষীয়ে খেদি সমীৰ উদ্দিনক কৰায়ত্ব কৰে এইটো বিভিন্ন ক্ষেত্ৰত চুৰি ঘটনাৰ আমি অনুসন্ধান কৰি পেলাই চুৰৰ লগতে চুৰি কাৰ্যত যি সামগ্ৰী চুৰি হৈছিলে সেইটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ যদিও এটা আমাৰ এৰিয়া আছিলে য'ত আমি মানে চাই আছিলোঁ আমি কাম কৰি আছিলোঁ যে আমাৰ ৰিচেণ্টলি মিলবিলাকৰ বা যি কষ্টৰ যি কৰা গোটোৱা যি ধান আছে বা কোনোবা খেতিয়কৰ গোটাই থৈছে ধান সেইখিনি ধান চুৰি কাৰ্যত এটা চক্ৰ জড়িত হৈ পৰিছিলে আৰু তেতিয়া তেওঁলোকে গাড়ী লৈ আহি পেলাই লৈ যোৱা গম পোৱা যায় তেনেকৈ 2-3টা কেছ তেনেকুৱা হৈছে কেতিয়াবা মিলৰ পৰা হৈছে কেতিয়াবা ঘৰত যদি বেছিকৈ তেনেকুৱা ধৰণৰ হোৱা দেখা গৈছিলে গতিকে এইটোক লৈ আমি চাই আছিলোঁ আমি যি আমাৰ নাইট পেট্ৰলিং পাৰ্টি আছিলে বা আমাৰ যি থানাৰ পাৰ্টি আছিলে সকলোকে এই সময়ত ব্ৰিফিং দিয়া হৈছিলে আৰু কৰা হৈছিলে আৰু সেই সূত্ৰে কালি এটা আমাৰ সফলতা বুলি ক'ব লাগিব যে কালি আমাৰ নাইট পেট্ৰলিং পাৰ্টি যি আছিলে পাতাচাকুচি PSৰ তেওঁলোকে কালি এখন সন্দেহজনক গাড়ী তেওঁলোকৰ চাউল লোড কৰি থকা অৱস্থাত তেওঁলোকে প্ৰত্যক্ষ কৰিলে আৰু পুৱতি নিশা প্ৰায় 4:30 বজাত আৰু সাধাৰণতে তেওঁলোকে এই সুযোগটো লৈ কাৰণ পেট্ৰলিং পাৰ্টিবিলাক 3:30 বা 4:30 কেতিয়াবা গুচি যায় সেইকাৰণে সেই পুৱতি নিশাটো লয় আমি সেইকাৰণে আমি সেইটো চেঞ্জ কৰিছিলোঁ যে আমি পুৱা বেছি দেৰিলৈকে আমি কৰিছিলোঁ আৰু সেই সূত্ৰে সেইটোতে কাম দিলে আৰু যেতিয়া প্ৰত্যক্ষ কৰিলে তেওঁলোকে গাড়ীখন তাতে পালে আৰু তাত ধান চাউল উঠাই আছিলে আৰু তাৰপিছত দুজন ব্যক্তি তাত দেখা পাইছিলে তেওঁলোকে আমাৰ পেট্ৰলিং পাৰ্টিয়ে আগে দুজনে পলাবলৈ সক্ষম হৈছিলে তাৰপিছত ধানখিনি ছেফ কাষ্টডিত ৰাখি পেলাই আল্টিমেটলি তেওঁলোকক খেদি পেলাই তেওঁলোকক ধৰা হ'লগৈ আৰু ধৰা হৈছে তেওঁলোকৰ এতিয়া বাকী অনুসন্ধান চলি আছে কোন জড়িত তেওঁলোকক বৰ্তমান যিজন আছামী আছিলে আছামীজন নাম সমীৰ উদ্দিন তেওঁক যাক কৰায়ত্ব কৰা হৈছে তেওঁৰ বৰপেটা PSৰ আণ্ডাৰৰ গাঁও কপলাৰবাৰী তেওঁৰ পিতাৰ নাম সিদ্দিক আলী কয়াকুছি ছাইডৰ আৰু যাৰ তাত চুৰি হৈছিলে মিলটো তেওঁৰ নাম দীপক কুমাৰ শৰ্মা গতিকে কয়াকুছি ছাইডৰ বৰপেটা বা আমাৰ এফালৰ ইয়াৰো কোনোবা জড়িত থাকিব পাৰে এটা চক্ৰ জড়িত আছে সেইটো উৎখাত কৰিবলৈ আমি এটা চেষ্টা কৰিম ইয়াৰ লগত কোন জড়িত আছে আমি